মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। প্ৰথমতে ৰাতিপুৱাই কৈ লওঁ, আলহীবোৰ গ'লগৈ 8টা বজাতে। এতিয়া মোৰ গৰম পানী, নেমু পানী, আৰিয়াৰ জলপান লৈ আহি গৈছোঁ। আৰিয়াই বায়েকক নেদেখিলেই নহয়, বায়েকে চাই থৈ গ'ল আৰু। এটা কথা সিহঁতি পটককৈ পাহৰিও যায় ন, সেইটোৱে আৰু প্ৰব্লেম। মোৰ এটা কথা মন লাগিছে আজি ৰাতিপুৱাই মন লাগে বাৰু। এই মোবাইলটো ওলোৱাৰ নহয়, মানুহবোৰৰ মুখৰ মুখা কেইখন আছে গম পোৱা গৈছে। আগতে কিন্তু গম পোৱা নাছিলোঁ। এইটো প্ৰথম কথা। তাৰপিছত হৈছে এই আজিকালি মোবাইলটো ওলোৱাৰ পৰা মাকবোৰৰ ল'ৰা ছোৱালীলৈ ইমান মৰম যে দেখিলে মানে আমাৰ মাহঁতে আমাক মৰম নকৰা গতেই লাগে, হয়নে? মানে ইমান মৰম কৰে, মানে গালিটো দূৰৰে কথা, ইমান ধুনীয়াকৈ কথাবোৰ কয়। আমাৰ মাহঁতে তেনেকৈ কৈছিলেনে? ভাত বাঢ়িলোঁ খা, কিতাপ পঢ়, ডাঙৰকৈ পঢ়, শুনিব লাগিব। কিন্তু তেওঁলোকৰো আমালৈ অজস্ৰ মৰম এতিয়াও আছে, কিন্তু দেখাই দিয়া নাছিলে, কিন্তু ভিতৰৰ পৰা একদম প্ৰকৃত মৰম সেইবোৰ। আৰু আজিকালিবোৰ দেখিলে মানে এনেই দেখাবৰ কাৰণে যেন এইবোৰ কৰে ন, তেনেকুৱা গতে লাগে। আৰু কি হৈ গ'ল, মোৰ মানে ফ্ৰেণ্ড চাৰ্কলবোৰ যিবোৰ পুৰণা ফ্ৰেণ্ড আছিলে, এই মোৰ মানে পেজটো খোলাৰ পৰা নহয়, সেই ফ্ৰেণ্ড চাৰ্কলবোৰ ভূগৰ্ভত সোমাই গুচি গ'ল। বিচাৰিয়ে নোপোৱা হ'লোঁ ক'তনো গ'ল। মোবাইলটো ওলোৱাৰ পৰা মানুহবোৰ পূৰা ষ্টেণ্ডাৰ্ড হৈ গৈছে। এতিয়া অসমীয়া মিডিয়ামত পঢ়া বুলি ক'বলৈ আজিকালি ল'ৰা ছোৱালীয়ে লাজ কৰে। আমি কিন্তু লাজ নকৰোঁ। য'ত পঢ়িছোঁ আৰু ভাই, অসমীয়া মিডিয়ামতে পঢ়িছোঁ, হয়নে? আৰু এনেকুৱা হৈ গ'ল, অসমীয়াবোৰ যেন গোটেইবোৰ ফৰেনাই হৈ থাকিলে। অসমীয়াত কথা ক'বলৈ লাজ কৰে, অসমীয়াত পঢ়োঁ বুলি ক'বলৈ লাজ কৰে, ঘৰৰ মানুহবোৰ চিম্পল হ'লে দেখাবলৈ লাজ কৰে। মানে চব কোটিপতিয়ে হয় একোটা, দুখীয়া বুলিবলৈ কোনোৱেই নাই। মানুহৰ ড্ৰেছ পাতিবোৰ দেখিলে চব যেন ধনীয়ে, হয়নে? আনক দেখাবৰ কাৰণে, আজিকালি অকল আনক দেখাবৰ কাৰণেই। স্কুলত আৰু তামোল পাণ আৰু পইচা কেইটকামান দিহে নামটো লগাই দিয়ে অসমীয়া মিডিয়ামত। নামটো লগাই দিলে আৰু যা আৰু স্কুল গৈ থাক। কোনো থ'বলৈ প্ৰথম দিনাখনেই যি থ'বলৈ যাব, তাৰপিছত আৰু থ'বলৈ নিবলৈ মানুহ নাই আমাৰ। আমি আৰু ডাঙৰ লগতে পিছে পিছে আহোঁ আৰু সদায় এইটো কথা কয়, যাওঁতেও বাওঁ ছাইডে যাবি, আহোঁতেও বাওঁ ছাইডে আহিবি, ৰাস্তা পাৰ কৰোঁতে দুইফালে চাবি, সেনেকেই আৰু। প্ৰথমতে দাদাক নাম লগাই দিলে, দাদা পিছে পিছে মই গ'লোঁ, মোৰ পিছে পিছে ভাইটি গ'ল, দাদাই মোক কণ্ট্ৰল কৰিলে, মই পৰা হোৱাৰ পিছত মই ভাইটিক কণ্ট্ৰল কৰিলোঁ। সেইবোৰে মানে আজিৰ দিনৰ নিচিনা গাড়ী ঘোঁৰা থৈ অহা, মাকহঁত ৰৈ থকাৰ দৰে আমাক ৰৈ থকা কোনো মানুহ নাছিলে দেই। আমি ক'বলৈ গ'লে আমাক সেইটো মানে সৰুৰ পৰাই স্বনিৰ্ভৰশীল শিকাইছে মায়ে। সেইটো বহুত ভাল কথা হয়। আৰু ভাত দিয়াৰ লগে লগে ভাত খোৱাহি, ভাত নাখাওঁ বুলি ক'লে, কিয় ভাত নোখোৱা নহয়, ভাত নাখাওঁ, ভাত বাঢ়িলোঁ যেতিয়া ভাত খা। আৰু ভাত নাখাওঁ বুলি ক'লে আমাক মাৰি পিটি হ'লেও খুৱাব। সেইকাৰণে ভাত নাখাওঁ বুলি নকওঁ, লাজ লাগি যায় ন মৰাৰ পিছত ভাতকেইটা খাবলৈ আহিলে। আমাৰ মা যে একদম মাৰিবই, চিটিকনি চাৰিটা চুকত থৈ দিয়ে ভাই, এনেকুৱা। আজিকালি মাকবোৰে, কিয় নোখোৱা, ভাত নোখোৱা যদি মেগী বনাই দিওঁ, চিপছ খাবা। স্কুলত যদি মাৰ খালোঁ, ঘৰত নকওঁ নহয়, মাষ্টৰনীয়ে ক'ব নহয় মাক, এই আজি দিলোঁ দেই এচাট। এচাট কিয় দিলে, পূৰা দিয়ক না। চকুকেইটা বাকী ৰাখিব মাত্ৰ, চবতে মাৰক। আমাৰ মায়ে তেনেকৈ কয়। ভাইটিটো ডাঙৰ হোৱাৰ লগত এদিন সুধিলে, মা আপুনি অকল চকুকেইটা কেলৈ বচাবলৈ কয়? তাৰমানে বুজি পালোঁ, এতিয়াহে বুজি পাইছোঁ বোলে চকুকেইটা বিকি পিনে আপুনি পইচা ল'ব চাগে। আৰু আজিকালি ল'ৰা ছোৱালীক যদি মাষ্টৰ মাষ্টৰণীয়ে এটা ধমকো দিয়ে, আপুনি ক'ত অধিকাৰ পালে, কোনে দিলে, তেতিয়া আৰু এতিয়াৰ মাজত পাৰ্থক্য। আগৰ ল'ৰা ছোৱালীবোৰৰ আপোনাৰ ডাঙৰৰ প্ৰতি মানে আদৰ্শটো চাব, শ্ৰদ্ধাটো চাব। এতিয়া ল'ৰা ছোৱালী শ্ৰদ্ধাবোৰ চাব না। হাই মেম, হেল্ল' মেম, আমাৰ আকৌ নমস্কাৰ, বাইদেউ নমস্কাৰ, ছাৰ নমস্কাৰ। আমাৰ মায়েতো ডাইৰেক্ট ভৰিতে ধৰিবলৈ কয়। মই আকৌ তেতিয়া বৰ বেয়া পাইছিলোঁ, ভৰিতনো কেলৈ ধৰিবলৈ দিয়ে বুলি।
এতিয়াহে বুজি পাইছোঁ। ধৰোঁ বাৰু, তেতিয়াও ধৰিছিলোঁ, গালি পাৰি পাৰি, কিয়নো মায়ে য'তে ত'তে ভৰিত ধৰিবলৈ কয়, মানে সেইটো এটা লাজৰ বুলি ভাবিছিলোঁ, কিন্তু এতিয়া তাৰ মহত্বটো বুজি পাইছোঁ। সময়ৰ লগে লগে বুজি পোৱা যায় ন। আৰু আগতে আমাৰ শিক্ষাগুৰুসকলৰ প্ৰতি কেনেকুৱা মানে ভয় এটা থাকে, শ্ৰদ্ধা এটা থাকে, আজিকালি ল'ৰা ছোৱালী থাকেনে? আমাৰ মাহঁত আচলতে বহুত চিম্পুল হয়, আৰু তেওঁলোকৰ মৰমবোৰ মানে প্ৰকৃত। তেওঁলোকো আমাৰ প্ৰতি অজস্ৰ মৰম আছে। মোক কিন্তু মোৰ মায়ে মা বুলিয়ে মাতে দেই। ভাল লাগিলে মা বুলি মাতিব, নহ'লে ঐ শুন তেনেকৈ বুলি মাতে। আৰু আমাক তেতিয়া শিক্ষাগুৰুয়ে মাৰিলে মানে আমি সদায় মূৰটো তললৈ কৰি আছিলোঁ। এতিয়া কিয় মাৰিলি বুলি উল্টাই ঘুচিয়াই দিব, দেখিছেই নহয়, নিউজবোৰ পায়ে আছে। আমাৰ আগতে যি ড্ৰেছ পিন্ধাই দিয়ে, স্কাৰ্ট টপবোৰ পিন্ধিলে মানে দীঘলকৈ চিলাই দিব, যাতে কেইবাবছৰো যাওক। এতিয়া নহ'ব, একদম আঁঠুলৈকে থাকিব লাগিব, পাৰিলে তাতকৈ চুটিহে পিন্ধিব। জেগাৰ কাপোৰ জেগাত থ'ব লাগিব, জেগাৰ চেণ্ডেল জেগাত থ'ব লাগিব, ভাত খাই উঠি কাঁহীখন জেগাত থৈ আহিব লাগিব। ধুবলৈ বাৰু দিয়া নাছিলে দেই, ডাঙৰ হ'লত ধুইছোঁগৈ বাৰু, নিজৰ কাপোৰকেইটা নিজেই ধুওঁ কিন্তু। সঁচাকৈ আজিকালি ল'ৰা ছোৱালীয়ে কৰিবনে? স্কুলৰ পৰা অহাৰ লগে লগে জোতা চেণ্ডেল দলি মাৰি পেলাই দিব, চেণ্ডেলটো নহয় বাৰু জোতাই। এতিয়া মই আৰিয়াৰ লগতে মন কৰিছোঁ নহয়, নাখালে পিছে পিছে ঘূৰি ফুৰা। আমাৰ মাহঁতে পিছে পিছে ঘূৰি ফুৰা নিয়ম নাছিলে বোলে, খুৱাব নাখালে থ'লে আৰু নিজৰ কাম কৰিবই, কান্দি থাকিলেও পেলাই থৈ দিব। গা বেয়া লাগিলে কিন্তু নিজে কেয়াৰ ল'ব, পটককৈ ডক্তৰৰ ওচৰলৈ নিনিয়ে কিন্তু দেই, সেইটো সঁচা কথা, একদম সঁচা কথা ভাই। আজিকালি মাক দেউতাকে মানে এটাই আৰু নিজৰ ওপৰত বিশ্বাসটো নাই, ডক্তৰৰ ওপৰতহে বিশ্বাস আছে। মানুহে সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে। আমাৰ মাহঁতৰ মানে এতিয়াও এনেকুৱা, আমুকটো কৰি দেচোন ভাল পাবিয়েই। আমি আকৌ এতিয়া আমাৰ ল'ৰা ছোৱালী গা বেয়া হ'লে কি কওঁ, এইটো হৈছে পাই, নাই 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 ডক্তৰৰ ওচৰত লৈ যোৱা ভাল, কি হ'ব বা এইটো খুৱাই দিম, কি হ'ব বা। কাৰণ কেলৈ আমাৰ মানে বিশ্বাস নাই মানে, আমাৰ মাহঁতে ফুল কনফিডেণ্টত কয় এইটো কৰ ভাল হ'বই। আমাৰ কনফিডেন্স লেভেলটো কম। স্পেচিয়েল ধোচা, চাটনি, চাম্বাৰ ছোৱালীক খুৱাই ল'লোঁ। আজি আকৌ আমাৰ বিয়া এখন আছে নহয়, তাই উঠক, তাৰপিছত লাহেকৈ যাব লাগিব। শান্তি বিয়া, নগ'লে আকৌ নহ'ব নহয় ন। এইভাগে ওলাই লৈছোঁ দেই, মানুহে হাঁহিব পাৰে পাটৰ কাপোৰ পিন্ধিছে বুলি, উপায় নাই, বিয়া খাবলৈ চিম্পুল কাপোৰেই নাই। আৰু এইডাল হৈছে মায়ে মুম্বাইৰ পৰা আনি দিয়া। গৰমখনত বিয়া খাবলৈ যোৱা মজা ওলাই গৈছে। বোলে ছোৱালী উৎপাত, একদম কাপোৰযোৰ ন, ডিঙিটো একদম ওচৰতে পিনটো মাৰিলোঁ, কিবা লাগিছে ইফালে। ভৱন পালোহি, বিবাহ ভৱন। পুচকাৰ পৰা ষ্টাৰ্ট কৰিছে দেই, কইনা পৰিৱেশটো দেখাই দিছোঁ। শান্তি নাই, নাখাওঁ দেই ইমান গৰমত কফি চফি। পানী পুৰি পৰা কৰোঁ, খানা ভেৰাইটিজ, নিমখ জলকীয়া। নালাগে নালাগে, চাবৰ তলত ভাত গোটেই ভেন্দিটো লৈ লওঁ অকণমান দেই। বিয়া খালোঁ, সেইফালে গোটেই ঘামি, সেই পাটৰ কাপোৰ পিন্ধা বিয়া খোৱা, তাতে যেনেকুৱা গৰম খালোঁ আৰু চিধা ওলাইছোঁ দেই, নহ'লে আহি আকৌ গা গৰম হ'ব বুলিলে বেমাৰ হৈ যাব যে। আজিকালি বিবাহ ভৱন হ'লে মানে AC থাকিবই লাগে, নহ'লে বহুত প্ৰব্লেম হয়। মানুহে অকণমান বিয়া বুলি ক'লে ষ্টাইলটো কৰিয়ে আহে ন। খাই আহি ভিডিঅ' নবনালোঁ আৰু ডাইৰেক্ট গা ধুবলৈ সোমাইছোঁ। মানুহে বোলে ক'ব পাৰোঁ আহিয়ে চিধা গা ধুব নালাগে, মোৰ এনেকুৱা লাগিছে ন গৰমত, পাটৰ কাপোৰে চাপোৰে যেন একদম পানীত তিতি দিম, ইমানেই গৰমো গেলা গৰম। এফালে মোৰ পাটৰ কাপোৰৰ বাদে চিম্পুল কাপোৰ নায়েই। তাকে মানুহজনে কৈছে চিম্পুল কাপোৰ পিন্ধি লোৱা, মই বোলো চিম্পুল কাপোৰ থাকিলেহে পিন্ধিম, আৰু কিমান একেযোৰকে পিন্ধিম ন। আমাক যেনিবা সৰু থাকোঁতে মায়ে কাপোৰবোৰ ধুই দিছিলে, কিয়নো আমি সেই কাপোৰবোৰ চাফাকৈ ধুব নোৱাৰিম ন।
আৰু গা পূৰা ধুনীয়াকৈ ঘঁহি মহি ধুৱাব, পানী কিন্তু বাল্টিঙে বাল্টিঙে ঢালিব, পূৰা গা ঘঁহে। আজিকালি ল'ৰা ছোৱালীয়ে গা ঘঁহিব দিবনে? গৰমটো বহুত বেছি পৰিছে, গম পাইছে নহয়, মানুহবোৰেই সহ্য কৰিব নোৱাৰিছে। সেইকাৰণে ঘৰৰ আগত পানী অকণমান দিব, পাৰিলে ঘৰৰ ওচৰত থকা জীৱ জন্তুবোৰক ভাত অকণমানো দিব। মানুহ হৈ যদি আমি নাভাবোঁ, কোনে ভাবিব ন? আজিকালি ল'ৰা ছোৱালীবোৰে যিমান আদৰ সাদৰ পায়, আমি সিমান আদৰ সাদৰ পোৱা নাছিলোঁ। মুঠতে চব নিজে নিজে কৰ। আমাক সৰুৰ পৰাই মানে স্বাৱলম্বী কৰিছে, স্বনিৰ্ভৰশীল কৰিছে। আজিকালি ল'ৰা ছোৱালীবোৰে ভাতকেইটাও খাবলৈও যেন চোবাই গুৰি কৰি দিলে গিলি দিব, তেনেকুৱা টাইপৰ। মোবাইলটো জানে, চব মানে ইণ্ডিভিজুৱেল, নিজৰ ৰুম এটা থাকিব, বেছি কথাও নাপাতে। আজিকালি ডাঙৰকৈ চিঞৰি চিঞৰি পঢ়াটো অভ্যাসেই নাই। আগতেতো আমি কেনেকুৱা চিঞৰি চিঞৰি পঢ়োঁ, একদম আৰু ইভিনিং হোৱাৰ লগে লগে একদম আৰু বেয়া চিঞৰি চিঞৰি পঢ়োঁ, ভাল লাগে আৰু মানে একে একে দুই, একে দুইয়ে তিনি, হয় নহয়? ইমান ভাল লাগে মানে। আৰু মানে পাছ কৰাৰ পিছতে মানে নতুন ক্লাছলৈ যাবলৈ নাপাওঁৱে, আমাৰ মায়ে কিতাপ আনিয়ে দিয়ে, পঢ়িবই লাগিব। আজিকালি ল'ৰা ছোৱালী সেইবোৰ কৰেনে বাৰু? ল'ৰা ছোৱালীক কয় খাবা, কিয় নোখোৱা? এইটো নোখোৱা যদি কি খাবা কোৱা, মই সেইটোকে বনাই দিম। মুঠতে প্ৰতিটো ক্ষেত্ৰতে প্ৰতিপালন কৰিবলৈ মানুহ এটা থাকেই। আমি কেনেকৈ ডাঙৰ হ'লেও আমাৰ মাহঁতেই নাজানে, মানে চব নিজৰ কাম নিজেই কৰোঁ। সেইকাৰণে মই এতিয়াৰ পৰাই আৰিয়াক শিকাইছোঁ কিছুমান কাম, কাৰণ প্ৰতিটো ক্ষেত্ৰত লাগিটো থাকিব নোৱাৰোঁ ন, ক'ব নোৱাৰি। আমাৰ মাহঁতে তেনেকৈ পালিছিলে যদিও আমাৰ মাহঁতৰ আমালৈ মৰম কম নেকি? এতিয়াও বহুত বেছি মৰম। ফোনটো কৰাৰ লগে লগেই মাক গাটো বেয়া বুলি ক'লে, গাটো বেয়া নি, আমুকটো কৰচোন। আজিকালি মাকবোৰে অ' হয় নেকি, ডক্টৰৰ ওচৰত নিব লাগিব দেই, ডক্টৰৰ ওচৰত যাব লাগিব, ডক্টৰৰ ওচৰত যা, ডক্টৰৰ ওচৰত যা। মা কয় বাহিৰৰ খানা নাখাবি, ঘৰৰ খানা। অঁ ভাত নাই খোৱা যদি কিবা এটা খাই ল'বা বাহিৰৰ পৰা, আজিকালি মাকবোৰে কয়। আমাৰ মাহঁতে মৰমবোৰ দেখাব নাজানিছিলে, সঁচাকৈ নাজানে। আৰু আজিকালি মোবাইলটো ওলোৱাৰ পৰা মানুহৰ মৰমবোৰ বেছি দিখাৱা, মানে এনেকুৱা কৰে তেনেকুৱা কৰে, হয়নে? আৰু মোবাইলটো ভিডিঅ' কৰি থাকিলে মানুহৰ মৰমবোৰ দেখাব নোৱাৰিও, প্ৰকৃত মানুহে মৰমবোৰ দেখাব নোৱাৰে। সেইটোৱে আৰু নাজানো আৰু দেই। সৰুৰ পৰা আমাক পঢ়াৰ শিক্ষাৰ লগতে ঘৰুৱা শিক্ষাও দি গৈছে দেই। এতিয়া কোনোবা বয়সস্থ মানুহ আহিলে আমাৰ আকৌ কাঁহৰ বাতিতহে চাহ দিব লাগে, যিমানেই গৰম নহওক। আজিকালি এইফালেতো মানুহক কাঁহৰ বাতিত চাহ খোৱা নেদেখোৱেই। ঠাইডোখৰ মোহাৰি ল'ব লাগিব, সেৱা এটা কৰিব লাগিব, যিমানে যি নহওক। আজিকালি ল'ৰা ছোৱালী এইবোৰ নাজানেই। খবৰ পাতিটো বাদেই দিয়ক, কথা ক'বলৈই ভয় লাগে, কিবা এটা ক'ম কিবা এটা কৈ দিব নেকি ন? আমি আকৌ আমাৰ দিনত অকল শুনিহে থাকোঁ, হয় মূৰটো দুপিয়াই থাকোঁ, হয়। আমি আমাৰ শিক্ষাগুৰুলৈ ভয় কৰিছিলোঁ, ভয় নহয় একচুৱেলি শ্ৰদ্ধা কৰিছিলোঁ। আজিকালি ল'ৰা ছোৱালীয়ে কৰেনে ইমানখিনি শ্ৰদ্ধা? বহুত সলনি হ'ল। মাকবোৰ যেতিয়া সলনি হ'ব নহয়, তেতিয়া ল'ৰা ছোৱালীবোৰ সলনিয়ে হ'ব। হয় মডাৰ্ণ যুগৰ হ'ব লাগে, কিন্তু সেইবুলি বেছি মডাৰ্ণ হ'লেও ল'ৰা ছোৱালীবোৰ হাতৰ মুঠিৰ পৰা নাইকিয়া হৈ যায়। আমাৰ মাহঁতে তেনেকৈ আমাক ৰাখিছিলে যেতিয়া, আমাৰ মাহঁতলৈ এতিয়াও বহুত মৰম। এতিয়া ল'ৰা ছোৱালীবোৰ বাহিৰলৈ যোৱা মাত্ৰকৈ আৰু বাহিৰত পঢ়িবলৈ যোৱা মাত্ৰকৈ মাক দেউতাকৰ প্ৰতি ফোন এটা কৰি সুধিবলৈও টাইম নাই, কি কৰিছা? কিছুমান আছে দেই, চব বুলি কোৱা নাই মই। বোৰৰ ল'ৰা ছোৱালীৰ প্ৰতি টাইম নাই। আমাৰ মাহঁত যিমান কামতেই বিজি নাথাকক, নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি টাইম আছে মানে কি, সময়ত ভাতকেইটা মুখত দিব, ভাত খাবই লাগিব, শুবই লাগিব, উঠিবই লাগিব, পঢ়িবই লাগিব টাইমত, নহ'লে ফলাখৰিয়ে পিটিব, চিটিকনিয়ে পিটিব। আজিকালি ল'ৰা ছোৱালীয়ে মাৰ পায়নে বাৰু? ক'ৰবাত ক'ৰবাত পায়, কিছুমান মাক আছে এতিয়াও। শাসনটো থাকিব লাগে, শাসনবোৰ নাই কাৰণে আজিকালি ল'ৰা ছোৱালীবোৰ উদণ্ড হৈছে। মানুহে কয় শাসন কৰিলে বেছি শাসন কৰাৰ কোনো দৰকাৰ নাই। তাকে মই ভাবোঁ, আজিকালি মাকবোৰৰ ল'ৰা ছোৱালীৰ প্ৰতি বহুত বেছি মৰম। মোৰ মাহঁতে তেনেকৈ মৰম কৰিয়ে নাপালে, কিন্তু বহুত মৰম কৰিছিলে। তেওঁলোকৰ সেইটো মানে উলিয়াই দেখাব নোৱাৰে, কিন্তু যিখিনি কেয়াৰ কৰিছিলে নহয়, সেইখিনি কেয়াৰ আজিকালি মাকবোৰে ল'ৰা ছোৱালীৰ প্ৰতি নকৰে কিন্তু। হয়নে নহয় কথাষাৰ ক'বচোন বাৰু? ঠিক আছে তেন্তে আজিলৈ আহোঁ। আৰিয়া আইতাকৰ লগত পেৰট চাই আছে, তাই কোৱাৰ দৰে কওঁ, ভগৱানে সকলো মংগল কৰক, সকলো সদায় ভালে থাকক, গুড নাইট।